वांछा कल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। मोर परम सेवास्थली ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে এটি বিশেষ বিষয়ৰ ওপৰত আলোচনা চক্ৰ আৰু এই মহান আলোচনা চক্ৰৰ সঞ্চালকৰ আসনত অধিষ্ঠিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ এগৰাকী নিষ্ঠাবান কৰ্মী বিষয়ববীয়া হিচাপে অৱসৰপ্ৰাপ্ত শ্ৰদ্ধেয় মালাকাৰদেৱ, একেধাৰে তেখেত এগৰাকী সাহিত্যিক নিবন্ধকাৰ, লগতে তেখেতৰ কৰ্মজীৱনত অসমৰ বিশেষকৈ নামনি অসমৰ বিভিন্ন সত্ৰৰ উন্নয়নত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকি গুৰুজনাৰ সেৱাত উৎসৰ্গিত এগৰাকী উত্তম সেৱক। তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু লগতে মঞ্চত উপবিষ্ট হৈ থকা এই সত্ৰৰে পৰম পূজ্যপাত নেতা সত্ৰাধিকাৰ শ্ৰী শ্ৰী উজ্জ্বল মহন্ত প্ৰভুশ্বৰ, সত্ৰৰ ভৰালী প্ৰভুজনা প্ৰমুখে সমবেত সমূহ বাহবান ভাইমাতৃ সমস্ত। মোৰ বক্তৃতাৰ প্ৰাৰম্ভণিতে মই এই সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ পূজ্যপাত শ্ৰী শ্ৰী ৰাজীৱ লোচন সন্ত প্ৰভুশ্বৰ প্ৰতি মোৰ বিশেষ সেৱা এইকাৰণে যে এগৰাকী সত্ৰাধিকাৰ হিচাপে গুৰুজনাৰ জীৱন তেওঁৰ জীৱনৰ সকলো প্ৰকাৰৰ যি অভূতপূৰ্ব এটা জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে এই সমগ্ৰ বিষয়বস্তু জগতৰ প্ৰতিজন ব্যক্তিৰ হৃদয়স্পৰ্শী কৰিবৰ কাৰণে প্ৰত্যেকেই যি ধৰণে ভূমিকা গ্ৰহণ কৰিছে, সেই ভূমিকাসমূহৰ অন্যতম এগৰাকী ব্যক্তি হিচাপে সত্ৰাধিকাৰ প্ৰভুৱে এনেধৰণৰ প্ৰয়াস আৰম্ভ কৰিছে। তাৰ কাৰণে তেখেতৰ প্ৰতি পুনৰ পুনৰ সেৱা নিবেদন কৰিলোঁ। প্ৰভুসকল, আজিৰ যি বিষয়বস্তু আপোনালোকে নিৰ্ধাৰণ কৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ আৰু নামঘৰৰ অৱদান, এই বিষয়ত দুটা বিষয় স্পষ্ট হৈছে। এক নম্বৰ বিষয়টো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম এক। দ্বিতীয় হ'ল যে মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত সত্ৰ নামঘৰৰ অৱদান। নিশ্চিতভাৱে অসমৰ বৌদ্ধিক জগতৰে হওক, আধ্যাত্মিক জগতৰে হওক, সাহিত্য জগতৰে হওক, কোনো ব্যক্তিয়ে এই কথা কোনোকালে অস্বীকাৰ কৰিব নোৱাৰে যে গুৰুজনাৰ প্ৰৱৰ্তিত যি একশৰণ হৰিনাম ধৰ্ম, এই একশৰণ হৰিনাম ধৰ্মৰ আজিৰ পৰা 500-550 বছৰ, প্ৰায় 600 বছৰ অসমত যি প্ৰবাহমান গতিত প্ৰবাহিত হৈ আছে মানুহৰ হৃদয়ে হৃদয়ে, ইয়াক প্ৰচাৰ আৰু প্ৰসাৰ কৰা সত্ৰৰ যি ভূমিকা তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ই শাশ্বত কথা। কিন্তু আজিৰ তাৰিখত এই বিষয়টো ক'বলৈ যাওঁতে প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত আমাৰ সঞ্চালক গুৰুজনা আছে, ইয়াত প্ৰৱৰ্তিত শব্দটো কিমানখিনি প্ৰযোজ্য হ'ব মই আলোচনাৰ কাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। কাৰণে
যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আচলতে তেওঁৰ ৰচনাৰাজি তেওঁ যি প্ৰৱৰ্তন কৰি থৈ গৈছে, যিটো ধৰ্ম প্ৰৱৰ্তন নহয় আচলতে যিটো তেওঁ প্ৰকাশ কৰি থৈ গৈছে, সেইটো তেওঁ নিজে লিখি থৈ গৈছে। তেখেতৰ কালজয়ী গ্ৰন্থ গুণমালা তেওঁ কৈছে যে ইটো বিতুপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে। সমগ্ৰ ভাৰতবৰ্ষত অৰ্থাৎ বিশ্বজুৰি সমগ্ৰ বিশ্বত যদি ধৰ্ম বা কিবা বস্তু আছে, এটাই ধৰ্ম আছে, সেইটো হ'ল শাশ্বত সনাতন ধৰ্ম। আছিল, আছে আৰু অনাগত কাললৈকে থাকিব। গতিকে ধৰ্ম বুলি ক'লে আমাৰ এটাই ধৰ্ম, সেইটো হ'ল সনাতন। কিন্তু ভাৰতবৰ্ষৰ যিহেতু ভৌগোলিক অৱস্থান প্ৰতি প্ৰান্তত বেলেগ বেলেগ ধৰণৰ, গতিকে ভৌগোলিক পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত, মানুহৰ ভাষিক ব্যৱস্থাৰ ওপৰত, জীৱন ধাৰণ প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি সেই নিৰ্দিষ্ট প্ৰান্তসমূহত আবিৰ্ভাৱ হোৱা ঈশ্বৰ পুৰুষৰ অৱতাৰ স্বৰূপ, দূত স্বৰূপ সেই মহাপুৰুষসকলে, গুৰুসকলে প্ৰান্ত অনুযায়ী সনাতন ধৰ্ম কি ধৰণে প্ৰৱৰ্তি থাকিব তাৰ একো নৈক্য ধাৰাৰ প্ৰৱৰ্তন কৰিছে। উত্তৰ ভাৰতত যদি পূৰ্ব প্ৰান্তত বেলেগ, দক্ষিণ ভাৰতৰ ওপৰত বেলেগ, আমাৰ ইয়াত বেলেগ। উত্তৰ পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিক ব্যৱস্থা, ইয়াৰ অঞ্চলৰ মানুহৰ থকা মেলা, ৰীতি নীতি, সমাজ ব্যৱস্থা, খাদ্যাভ্যাস সকলোবিলাকক চাই এটা সামাজিক প্ৰেক্ষাপটত গভীৰ অধ্যয়ন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অৱনীতি চাৰি বেদ বিচাৰি বেদত কৰো হৰি দিনে ৰাতিয়ে বেদ আদি অন্যান্য শাস্ত্ৰসমূহক পুংখানুপুংখভাৱে অধ্যয়ন কৰি এবাৰকে দুবাৰ সুদীৰ্ঘ 12 বছৰ কাল ভাৰতবৰ্ষৰ সমুদ্ৰীস্থান দৰ্শন কৰি তাত লগ পোৱা প্ৰতিগৰাকী সন্তৰ লগত আধ্যাত্মিক পৰ্যালোচনাৰ মাজেৰে গুৰুজনাই সিদ্ধান্ত লৈছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে আটাইতকৈ সহজ সৰলভাৱে প্ৰৱৰ্তিব পৰা ব্যৱস্থাটোৱে হ'ল হৰিনাম ধৰ্ম। একমাত্ৰ নামৰ মাধ্যমেৰে এয়া মানুহে ঈশ্বৰৰ কাৰ্যত সনাতন ধৰ্ম প্ৰৱৰ্তনত প্ৰৱৰ্তি থকাৰ সহজ সৰল ব্যৱস্থা আছে। আৰু সেইকাৰণে গুৰুজনাই শাস্ত্ৰসমূহৰ পৰা যিসমূহত একধৰণ হৰিনাম ধৰ্ম বা নাম ধৰ্ম বিশেষভাৱে মৰ্যাদাশালী হিচাপে প্ৰতিপন্ন কৰিবৰ কাৰণে যিসমূহ উক্তি বা শ্লোক বা পদ আনিছিলে, সেইসমূহক পুনৰ সজাই আমাৰ মাজলৈ মহাপুৰুষে দিলে। যাক মহাপুৰুষ মাধৱদেৱে নামকৰণ কৰিলে কি বুলি, এক শৰণ হৰি নাম ধৰ্ম পঢ়ো ৰাজা পুৰুষ, যে ই একশৰণ হৰিনাম ধৰ্ম ই ৰাজা। কিন্তু সমস্যা এটা হ'ল এইটোৱেই যে অসমত প্ৰায় 70 দশক মানৰ পৰা একশৰণ হৰিনাম ধৰ্মক লৈ কিছু বিক্ষিপ্ত প্ৰচাৰ আৰম্ভ হৈছে। আৰু সেই বিক্ষিপ্ত প্ৰচাৰসমূহত ঘৃণা আৰু বিদ্বেষৰ মনোবৃত্তিৰ জন্ম হৈছে। কিছু মই সামগ্ৰিকভাৱে কথাখিনি পাওঁ। সংস্কৃতত খুব ধুনীয়া উক্তি এটা আছে, যস্য নাস্তি স্বয়ং প্ৰজ্ঞা তস্য কিং কৰোতি শাস্ত্ৰম লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিং কৰিষ্যতি। এজন ব্যক্তিৰ যেতিয়া নিজস্ব প্ৰজ্ঞা নাথাকিব, প্ৰজ্ঞাৱান লগতে জ্ঞানম, প্ৰজ্ঞাৱান লোকসকলৰ কাৰণে সেই জ্ঞান অৰ্জন কৰাটো সহজ। গতিকে প্ৰজ্ঞাই যদি নাই, তেওঁ শাস্ত্ৰ যিমানেই নপঢ়ক কিয়
যিমানে তেওঁ অধ্যয়ন নকৰক কিয়, যিমানে তেওঁ বিশিষ্ট পণ্ডিত নহওক কিয়, তেতিয়াহ'লে তেওঁ শাস্ত্ৰই একো কৰিব নোৱাৰে। উদাহৰণ যে চকু নোহোৱা মানুহ এজনৰ কাৰণে দাপোন এখন যেনেকে অৰ্থহীন চকুৱে জানা দাপোনৰ কি প্ৰয়োজন আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ ৰচনাৰাজি, তেওঁৰ কৃতকৰ্মৰ দ্বাৰা তেওঁৰ যিসমূহ সাগৰসমূহ বিশাল প্ৰতিভাৰ মাধ্যমেৰে যিসমূহ কাৰ্য সম্পাদিত কৰি থৈ গ'ল, সেইসমূহ আচলতে আমাৰ কাৰণে এখন দাপোন। আমি স্বয়ং নিজক তাত চাব পাৰোঁ। প্ৰভুসকল, এখন হৰিনাম ধৰ্মৰ বিশিষ্টতা তাতেই যে আমি আনক বুজাবলৈ প্ৰয়াস বা প্ৰযত্ন কৰাৰ প্ৰয়োজন নাই। প্ৰথমতে নিজক বুজাৰ প্ৰয়োজনীয়তাটো অধিক। মূল কথা এইটোৱে, মই বিক্ষিপ্ত এইকাৰণে কৈছোঁ যে একশৰ হৰিনাম ধৰ্ম মহাপুৰুষে গীতাৰ পৰা লৈ আহিলে। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত পৰম পৰাক্ৰমী বাহুবলী গান্ধীধাৰী অৰ্জুনক ঈশ্বৰ পুৰুষে তেওঁৰ নিজৰ চৰণ যুগল দেখুৱাই মন্মনা ভৱ মন্ত্ৰত্ব ৰাজি মান নমস্কৰো মা মই বৈশ্য সত্যন্তে প্ৰতি দান কৰি আছিলোঁ বুলি তেওঁ নিজকে ভজনা কৰাৰ কাৰণে অৰ্জুনক দেখুৱাইছে। তাত আগমুহূৰ্তত যিভাগ শ্লোক গীতাত বৰ্ণন হৈছে, 18 অধ্যায়ৰ 65 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে। তাত কৈছে কি, ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ং সৰ্বভূতানি যন্ত্ৰাণি দুৰাণি মায়া। ঈশ্বৰ সৰ্বভূতানি, ঈশ্বৰ সকলো ভূততে বিদ্যমান হৈ আছে। ক'ত? কেৱল মানুহৰ মতে নহয়, অপিতু সমস্ত জগতৰ গছ লতা তৃণ তৰু গুল্ম পশু পক্ষী তৃণ তৰু সকলোতে ভগৱান বিদ্যমান হৈ আছে। প্ৰত্যেকটো ঘটতে, প্ৰত্যেকটো শৰীৰতে যে মায়া শক্তিৰ দ্বাৰা, ইয়াত ইন্ধন শব্দটো মায়া ইন্ধনৰ দ্বাৰা সকলো জীৱকে চৈতন্য কৰি ৰাখি ভগৱান প্ৰত্যেকৰ শৰীৰৰ ভিতৰতে বিদ্যমান হৈ আছে। আৰু এই অৱস্থাটোত অৰ্জুনক প্ৰথমতে তেওঁ দৰ্শন কৰিছে। তাৰপিছত ক'লে যে তুমি মোকেই ভজা, মোকেই সেৱা কৰা, মোৰ তাতে তুমি সকলো পাবা। আৰু তৃতীয় নম্বৰত তেওঁ গোপন সত্যতা অৰ্জুনক প্ৰকাশ কৰি ক'লে সৰ্বধৰ্মানাং পৰিত্যাজ্য মাম একম শৰণং ব্ৰজ অহং ত্বাম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে প্ৰতি লৈ আমাক নকৰিবা ভয় হেৰা পৰ অংগীকাৰ সমস্ত পাপতে মই কৰিব বিচাৰোঁ। এই যে সৰ্বধৰ্ম এৰি অহা আহি কেৱল মোৰ চৰণত তুমি আত্মসমৰ্পণ কৰা, যি সময়ত অৰ্জুনক এই কথা ভগৱান কৃষ্ণই কৈছিলে, সেই সময়ত দাপৰ যুগৰ শেষৰ হৈ তাত সনাতন ধৰ্মৰ ব্যতিৰেকে বেলেগ ধৰ্ম এতিয়া তোমাৰ বেলেগ ধৰ্ম ওলাব, তেতিয়াতো একো আছে কেৱল মাত্ৰ সনাতন ধৰ্ম আছিলে। তেতিয়াহ'লে ঈশ্বৰ পুৰুষে অৰ্জুনক বেলেগ ধৰ্ম পৰিত্যাগ কৰাৰ কথা কি কৈ আছে? তেতিয়া বাৰু আমি ক'ব পাৰোঁ দৰাচলতে আমাৰ অঞ্চলৰ গুৰুজনাই খুব সুন্দৰ এটা বক্তব্য দিছে। তেতিয়া যে বিজ্ঞান প্ৰতীক শব্দটো মহাপুৰুষে ব্যৱহাৰ কৰিছে, গুৰুজনাই ব্যৱহাৰ কৰিছে। আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচনা বিজ্ঞান প্ৰতীক শব্দ ব্যৱহাৰ কৰিছে। সংস্কৃত ভাগৱততো বিজ্ঞান শব্দৰ প্ৰয়োগ অনেক পাৰ্থক্য ব্যৱহাৰ হৈছে। পূৰ্ববৰ্তী প্ৰাচীন শাস্ত্ৰসমূহত বিদ্যুৎ শব্দৰ প্ৰয়োগ হৈছে। তাৰমানে আজি আধুনিক বিজ্ঞানৰ কোনো বিজ্ঞানীয়ে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল এনে কথা নহয়। তাৰ বহু হাজাৰ পূৰ্বে ভাৰতবৰ্ষে বিদ্যুৎ কি জানিছিল আৰু এই কথা শাস্ত্ৰত এই শব্দ গ্ৰহণ কৰিছিল।
পৃথিৱীক জগত বুলি কৈছে জগত শব্দৰ অৰ্থ হ'ল পৰিভ্ৰমণ মানে পৃথিৱী যে পৰিভ্ৰমণ কৰিছে কৰে আৰু বা এই কথা আমাৰ শাস্ত্ৰত বিদিত হৈ আছে সিদিনা গেলিলিঅ'ৰ ওপৰত শাস্তি দিবলগীয়া নহ'লহেঁতেন সনাতন পৰম্পৰাত এই কথা সম্পূৰ্ণৰূপে বৰ্ণিত হৈ আছে সংস্কৃত ভাগৱতৰ প্ৰাৰম্ভণিতে এই বুলি উল্লেখ আছে জ্ঞানম পৰম গুহ্যম মেয়ত বিজ্ঞান সমন্বিতম সর্বস্যা পদং গচ্ছ গৃহান দুরিতম ময়া যে জ্ঞান বিজ্ঞান পদম রহস্য এই চতুশ্লোকত ভগৱান শ্ৰীহৰিয়ে ব্ৰহ্মা সমগ্ৰ ভাগৱতৰ জ্ঞান প্ৰদান কৰিছে যি জ্ঞানৰ মাধ্যমেৰে জগতৰ অন্ধকাৰসমূহ নাশ কৰি মানুহে পোহৰৰ বাটলৈ ভ্ৰমণ কৰিব পাৰে এতিয়া সেই কথাটো গাণিতিকভাৱেও শুদ্ধ বিজ্ঞানৰ প্ৰতিটো অস্তিত্বৰ দ্বাৰা প্ৰতিপাদন কৰিব পাৰি মই গাণিতিকভাৱে এটা বিশেষ কথা আপোনালোকৰ মনত উপস্থাপন কৰিব বিচাৰিছোঁ কলম এটাৰে যদি এখন কাগজত কোনোবাই এনেকৈ এটা কোট দি দিয়ে তাক বিন্দু বুলি কয় আৰু এই বিন্দুতে সমস্ত সিন্ধু সমাহিত হৈ আছে তেনেকুৱা বিন্দু এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি এক নিৰ্দিষ্ট দূৰত্বৰে অনেক বিন্দুক যদি পৰিক্ৰমা কৰা হয় তেতিয়াহ'লে এটা বৃত্তৰ সৃষ্টি হ'ব সেই বিন্দুটোক ভেদ কৰি পেলাই সহস্ৰ বিন্দুৰ দ্বাৰা যদি এটা ৰেখা কল্পনা কৰা হয় তাক ব্যাস কৰে সেইকাৰণে ভগৱান বেদব্যাসৰ নাম ব্যাস তেওঁ বেদক ব্যাস কৰিব পাৰিছে বিভাজিত কৰিব পাৰিছে চাৰিটা তো এই যে ব্যাস হ'ল আপোনালোকে যদি এনেকুৱা এটা কাম আমি কৰোঁ যে সেই বিন্দুটোক কেন্দ্ৰ কৰি অনেক ৰেখা যদি আমি উলিয়াই লৈ যাওঁ বাহিৰ ফালে বহিৰ্মুখী গমন কৰাই দিওঁ তেতিয়া আপুনি দেখিব যে ইডাল ৰেখাই আনডাল ৰেখাৰ লগত সমানুপাতিকভাৱে এনেধৰণে আঁতৰি 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 যাব এটা সময়ত কোনো ৰেখাৰ লগত সম্পৰ্কহীন হৈ যিমান দূৰলৈ টানি লৈ গৈছে চিনি নোপোৱা হৈ যাব যিজনে এইটো বহিৰ্মুখী গতি বোলে যদি অন্তৰ্মুখী গতি কৰা এইবাৰ আকৌ যদি তেওঁলোকক উভতাই লৈ আহে সি যিমানে অন্তৰ্মুখী হ'ব সিমানে ইজনে আনজনৰ প্ৰতি ওচৰ চাপি আহি 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 সেই নিৰ্দিষ্ট কেন্দ্ৰৰ বিন্দুটোত সকলোবিলাক সমান আমাৰ শৰীৰত থকা যিবোৰ ইন্দ্ৰিয় সেই ইন্দ্ৰিয়সমূহৰো এটা এনেকুৱা দুটা নিৰ্দিষ্ট গতি আছে এটা বহিৰ্মুখী গতি বোলে এটা অন্তৰ্মুখী গতি যদি আমাৰ প্ৰত্যেকটো ইন্দ্ৰিয়ৰ নিজস্ব ধৰ্ম মিলাই কথাষাৰ অলপমান মন কৰিব প্ৰত্যেকটো ইন্দ্ৰিয়ৰ নিজস্ব স্বকীয় ধৰ্ম মিলাই তেওঁলোকে যদি বহিৰ্মুখী গমন কৰে তেতিয়াহ'লে প্ৰত্যেকটো ইন্দ্ৰিয়ৰ নিজা নিজা এটা বাট নিৰ্মাণ কৰিব তেতিয়া তেওঁৰ যি মন তেওঁৰ যি চিত্ত এইবোৰ অস্থিৰ হৈ থাকে সেইকাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা কৰিলে বোলে বাটত পেলাবা জেং ভকতক দেখিলে দাঙিবা ঠেং গুৰুক দিবা পিঠি তেৱেহে যাবা বৈকুণ্ঠ অৰ্থাৎ ইন্দ্ৰিয়সমূহৰ স্বকীয় বাটসমূহ বন্ধ কৰি দিবলৈ গৈছে সকলোকে অন্তৰ্মুখী গমন কৰাই এক বিন্দুত সমাহিত হ'বৰ কাৰণে আশ্ৰিত হ'বৰ কাৰণে সিদ্ধান্ত দিছে এই যে সকলো ইন্দ্ৰিয়ৰ নিজস্ব ধৰ্ম পৰিত্যাগ কৰি আহি সকলোবিলাকে এটা বিন্দুত আশ্ৰয় গ্ৰহণ কৰিলে ইয়াৰ নামে হ'ল একশৰণ একত আশ্ৰিত অৰ্থাৎ মোৰ অস্তিত্ব মোৰ চিন্তাক মই যিদিনাখন একত নিবিষ্ট কৰিব পাৰিম সিদিনাখন মোৰ চিন্তাটো ভাৱনালৈ ৰূপান্তৰিত কৰিব যিদিনাখনে মোৰ চঞ্চল মনত মই সকলো ইন্দ্ৰিয়ক
অন্তৰ্মুখী কৰি আনি পেলাই একত সমাহিত কৰিব পাৰিম, সিদিনাখনে মোৰ মন চঞ্চল মন গৈ চিত্তলৈ ৰূপান্তৰ আৰু স্থিৰ চিত্তৰ লোকেহে ভগৱানক পাব পাৰে। ইয়াৰ প্ৰামাণিক তথ্য ক'ত আছে? গীতাত আছে 12 অধ্যায় 12 নম্বৰ অধ্যায় ভক্তি যোগ। কি বুলি কৈছে? এটা প্ৰশ্ন উত্থাপন হৈছে। তাত প্ৰশ্ন কেনেকৈ উত্থাপন হৈছে যে ঈশ্বৰৰ প্ৰিয় পাত্ৰ কোন? ভগৱানে কাক ভাল পায়? তেতিয়া তাৰ উত্তৰৰ গীতাত কি বুলি কৈছে? অদ্বৈস্বা সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এইবচ। অদ্বৈস্বা সৰ্বভূতানাং, সকলো ভূতৰ প্ৰতি যাৰ হিংসা শূন্য মনোবৃত্তি, মন কৰিব। আৰু সেইদৰে গুৰুজনৰ যি ধৰ্ম দৰ্শন, সেই ধৰ্ম দৰ্শনত গুৰুজনে কি বুলি ক'লে? সমস্ত ভূততে ব্যাপী আছো সবা মানিবা তুমি বিষ্ণু বুদ্ধি। সমস্ত ভূততে মই ব্যক্ত হৈ আছো আৰু সকলোকে তুমি বিষ্ণু বুদ্ধি জ্ঞান কৰিব লাগিব। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা সমগ্ৰ গুৰুসকলৰ চিন্তা চেতনা সমস্ত জীৱৰ প্ৰতি সমস্ত জীৱৰে অনুকূল চিন্তা, অৰ্থাৎ ঈৰ্ষা শূন্য বিদ্বেষহীন এটা ভাৱনাৰ দ্বাৰা সকলোকে ভগৱানৰ অস্তিত্ব বুলি জ্ঞান কৰিব পৰাৰ শিক্ষাহে প্ৰদান কৰা হৈছে। মই যদি বিৰাট এখন ধৰ্মীয় খালী টুকা লৈ থকা ভকত হওঁ আৰু মই যদি মোৰ মনৰ পৰা বিদ্বেষ ভাৱনাকে মই যদি কৰিব পৰা নাই, তেতিয়াহ'লে স্বৰূপাৰ্থত মোক ভকত বুলি ক'ব লাগিব। মোৰ মনত যদি এতিয়াও ঈৰ্ষাৰ জ্বলন্ত অগ্নিয়ে যদি মোক ডাউ ডাউকে জ্বলাই থাকে, কাৰোবাৰ উন্নতি দেখিলে মই যদি চটপটকে জ্বলৰ লাঠিটো ক'ব নোৱাৰো, মই ডাঙৰ ডাঙৰকে তাল বজাই যাতে গাড়ী মোক খাই দিলে হ'ব জানো? কিবা লাভ হ'ব? সেইকাৰণে প্ৰভুসকল বিদ্বেষহীন ঈৰ্ষা শূন্য অনুভূতিৰ দ্বাৰা সমস্ত ইন্দ্ৰিয়সমূহক একক সমাহিত কৰি একম সৎ বহুদাবী প্ৰবৃত্তি ইন্দ্ৰ নিয়মক মাতৃষ্ণ নামা বুলি কৈছিলো যে এজনেই সত্য, তেওঁ বিভিন্ন শক্তি তেওঁৰ কাৰ্যকলাপত বিভিন্ন নামেৰে জানে। ইয়াৰ বিৰোধাভাস নাই। ভাৰতবৰ্ষত সনাতনী পৰম্পৰাত নদীক পূজা কৰিছে, গছক পূজা কৰিছে, বিষদৰ সৰ্পক পূজা কৰিছে, কীট পতংগ পূজিত হৈছে, বায়ুমণ্ডল পূজিত হৈছে। কিহৰ কাৰণে? আজি স্বচ্ছ ভাৰতৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰি ৰাস্তাত ঝাৰু লগালে স্বচ্ছতা হ'ব জানো? কেতিয়াও নহয়। স্বচ্ছতা প্ৰথমতে মগজুতে ঝাৰু লগাব লাগিব, নহ'লে এইমাত্ৰ ৰন্ধন কৰি উদ্বোধন কৰা অভাৰব্ৰিজখনত গাড়ী খিৰিকী খুলি পিক পেলাই মানুহে থৈ নগ'লে। কিয় পেলাই? তেওঁ মগজুতে এজন মগজু চফা মানুহে এনেকুৱা দুষ্কাৰ্য সম্পাদন কৰিব নোৱাৰে, পৰিষ্কাৰ জাগাত লেতেৰা কৰিব নোৱাৰে। মহাপুৰুষ গুৰুজনাই সামাজিকভাৱে সমাজ বিজ্ঞানৰ তত্ত্বৰ অধ্যয়নৰ দ্বাৰা তেওঁ প্ৰথমতে সিদ্ধান্ত ল'লে কি যে একশৰ হৰিনাম ধৰ্মৰ দ্বাৰা প্ৰত্যেকজন মানুহৰ মানসিকতাত এই যি স্বচ্ছতা, জীৱৰ প্ৰতি দয়া, কৰুণা, ইয়াক প্ৰতিপন্ন কৰিব লাগিব। মই আৰম্ভণি কৰিছিলো কোনটো কথা যে চিত্তৰ স্থিৰতা, চিত্তৰ যিটো স্থিৰতা, চিত্তৰ স্থিৰতাটো আৱশ্যক ভাবি চিত্তৰ স্থিৰতা কেনেকুৱা বুলি কৈছে? সেইকাৰণে কি বুলি কৈছে? শীতষ্ণ সুখ দুঃখেষু সমসংগমিবর্জিতা তুল্য নিন্দা স্তুতিৰ মৌনী মদ্ভক্তঃ সমীক্ৰিয়। আজি যদি মোক ইয়াত বহুৱাই লৈ আপোনালোকে প্ৰশংসা কৰে ঘূৰি ঘূৰি, মই ভাল পাওঁ। কিন্তু মোক যদি সমালোচনা কৰে ইয়াত বহুৱাই লৈ, মই বেয়া। কিয়? মই প্ৰশংসা, মই নিন্দা। মোক নিন্দা কৰাটো মই নিবিচাৰোঁ, আপুনিও নিবিচাৰে, তেওঁ নিবিচাৰে, কোনেও নিবিচাৰে।
এইটো জীৱৰ স্বাভাৱিক অৱস্থা, বিশেষত মনুষ্য। কিন্তু এই মনুষ্যসকলৰ মাজৰ পৰাই বিশেষ যিসকল মনুষ্য, তেওঁলোকৰ কাৰণে আকৌ তুল্য নিন্দা স্তুতিৰ মৌনী। নিন্দাটো তেওঁ মৌন হৈ থাকিব পাৰে, স্তুতিটো তেওঁ মৌন হৈ থাকিব পাৰে। কোনোবাই যদি তেওঁ ঘূৰি ঘূৰি প্ৰশংসা কৰিছে, তাতো তেওঁৰ কোনো মগজু প্ৰভাৱ নপৰে, আৰু তেওঁ যদি দুৰ্ঘৰ নিন্দা কৰিছে, তাতো শীতোষ্ণ সুখ দুঃখেষু শীত উষ্ণ সুখ দুখ সংগ বিসংগ নিসংগ সকলোতে যাৰ দৃষ্টি এক। মহাপুৰুষৰ ভাষাত আৰু সহজ, দাতাত্ম স্বৰূপ যাৰ দৃষ্টি সম। সেই দাতা হল তাৰ প্ৰতি মোৰ দৃষ্টি, চোৰ হলেও তাৰ প্ৰতি মোৰ সম দৃষ্টি। যদি এয়াই একশৰণ পৰিণাম ধৰ্ম হয়, তেতিয়াহ'লে ইয়াৰ যিটো বিশালতা, ইয়াৰ যি উদাৰতা, সেই উদাৰতাত আমি দৃষ্টি থাকিব পাৰিছো জানো? মই এটা কথা কৈছিলো আৰম্ভণিতে যে কিছু বিক্ষিপ্ত মন, ঘৃণাৰ মন, এওঁলোকে পূজা কৰে ইছলাম, এওঁলোক ঘৃণাৰ পাত্ৰ চাবই পাৰে। আমি এখন নেমানো। কাৰোবাৰ ঘৰত মই গৈ ওলালো, দেখিছো যে তেওঁলোকে গণেশ পূজা কৰি আছে। মই নিশমন্ত্ৰী জেগাত আহিব লাগে, গৈ একদম কাপোৰ কানিৰে ঘৰত গা ধুলে ইমান জেগাত গৈ পালো, একদম মানে গণেশ পূজা কৰি আছে। এয়া এখন ধৰণৰ মানুহৰ চৰিত্ৰ। কাৰোবাৰ আস্থা আৰু অস্মিতাক উপলব্ধ কৰাটো এখন হৰিনাম ধৰ্ম, কিন্তু কেতিয়াও কি কোৱা কোনোবাই যদি কিবা ব্যৱস্থা, ধৰ্মৰ ব্যৱস্থা, ভাৰতবৰ্ষত সনাতনী পৰম্পৰা ৫,০০০ অধিক ধৰ্মৰ ব্যৱস্থিত কৰি আছে। সেইবুলি আপুনি সেইসকল সকলোকে বেয়া বুলি কেৱল শংকৰদেৱে বিষয়টোৱে যে ৰাস্তাটোকে শুদ্ধ বুলি আপুনি কব। গুৰুজনে যি ধৰণে এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, তাত কোনোবা মহাপুৰুষে সেই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আমাৰ কাৰোবাৰ আস্থাত হীনমান্যতা দেখুওৱা, কাৰোবাৰ অস্মিতাৰ প্ৰতি উপলব্ধ কৰাটো সনাতন ধৰ্ম, একখন সন্ন্যাস ধৰ্মৰ কিন্তু ব্যৱস্থা। মই বিক্ষিপ্ত এইকাৰণে ভাৱ কৰি গৈছো যে আজি কেইবা দশক ধৰি, বিশেষকৈ ৭০ দশকমানৰ পৰা মই এই কথা মোৰ অধ্যয়নৰ অনুভৱ কৈছো যে এনেকুৱা মনোবৃত্তি, অন্য দেৱী দেৱ নকৰিবা সেও, প্ৰসাদ নাখাইবা তাৰ, মূৰ্তিক নাচাইবা, গৃহ নপতিবা, ভক্তি হৈ বিচাৰ, একদম কি ঘৰতেই যাব নাপায়। আজি শ্ৰী জগন্নাথ ক্ষেত্ৰত মানুহ যোৱা নাই, তাততো দাৰুময় মূৰ্তি ভগৱানৰ বিদ্যমান হৈ আছে। আজি পূজ্য বৰপেটা সত্ৰলৈকে মানুহ নাযায় নেকি? তাতো কল্যাণপুৰ বিদ্যমান হৈ আছে। মূৰ্তিক নচাইবা শব্দৰ অৰ্থটো হল যে মূৰ্তিটো কোনেও নাচায়। মূৰ্তিটো অৱস্থিত হৈ থকা আপোনাৰ মানসিকতাই অনুভৱ কৰিব পৰা যিটো প্ৰাণ শক্তি, সেইটোহে মানুহে দৰ্শন কৰে। সেইকাৰণে মূৰ্তি কেৱল প্ৰকাৰৰ আছে, দাৰুময় আছে, শিলাময় আছে, স্বৰ্ণময় আছে, চিত্ৰ হ'ব পাৰে, মন্ত্ৰময় মূৰ্তিও আছে। যিটো মন্ত্ৰময় মূৰ্তি, বাণীময় মূৰ্তি মহাপুৰুষ শংকৰদেৱে কীৰ্তনত ধ্যান বৰ্ণনৰ ভিতৰতে ধুনীয়াকৈ বৰ্ণন কৰিছে। বাণীৰ দ্বাৰা যে ঈশ্বৰ পুৰুষৰ ৰূপ আপোনালোকে বাণীৰ দ্বাৰা হৃদয়ত অংকন কৰে। কেনেকে যে দিব্য ৰত্নময় সিংহাসনত প্ৰভু ভগৱান বিদ্যমান হৈ আছে, যাৰ চৰণ যুগল পদুম ফুলৰ পাহিৰ দৰে ভজ বজ্ৰ পংকজ বিদ্যমান হৈ আছে ইত্যাদি এনেকে এনেকে বৰ্ণন কৰিছে। তাৰমানে কি? এটা মূৰ্তি যেতিয়া প্ৰতিষ্ঠিত হৈ থাকে, সেই মূৰ্তিটো কিবা কাৰণত যদি খণ্ডিত হৈ যায়, ভাঙি যায়, কোনো কথা নাই, তাৰ পৰা তেওঁ আঁতৰাই তাত পূৰ্ণাংগ মূৰ্তি এজনা প্ৰতিষ্ঠিত কৰি যায়। কাৰণটো কি? যে আগৰ যিটো ভাঙি গ'ল, সেই মূৰ্তিটোৰ প্ৰতি মানুহৰ ধাৰণা নাই, কাৰণ তাৰ ভিতৰত যিটো চৈতন্য প্ৰতিষ্ঠা কৰা আছে, তাৰ প্ৰতি মানুহৰ ধাৰণা আছে। আৰু এও ব্যৱস্থা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চলি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যিহেতু বৌদ্ধিকভাৱে অত্যন্ত তীব্ৰ বুদ্ধি সম্পন্ন এগৰাকী লোক আছিল, সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই গুৰুৰ আসনত ভাগৱত শাস্ত্ৰ বা অন্যান্য গ্ৰন্থ উপস্থাপন কৰাৰ নীতি নিৰ্দেশনা ধৰ্মশাস্ত্ৰৰ নীতি নিৰ্দেশনা দিছিল। কিয় দিছিল?
যে এখন ব্ৰহ্ম যেতিয়া সমাজৰ কাৰণে পূজ্য হ'ব তেতিয়াহ'লে তাতনো কি আছে এই কথাটো মানুহৰ অনুধাৱন কৰিব কাৰণে যে যি ভাগৱতক আমি গুৰু আসনত প্ৰতিষ্ঠা কৰি সেৱা কৰোঁ সেই ভাগৱতে আমাক যি মাৰ্গ দৰ্শন কৰিছে সেই মাৰ্গ আমাৰ কাৰণে অনন্ত সেইকাৰণে গুৰুজনে নিজেও আজি অন্য ভাৰতবৰ্ষত এনেকুৱা মহাপুৰুষ উঠি আছে যি মহাপুৰুষ নিৰক্ষৰ আছিল এটা পদো তেওঁ লিখি থৈ যোৱা নাই কিন্তু সেইসকল প্ৰসিদ্ধ গুৰু হিচাপে ভাৰতবৰ্ষত আজিও বুজি পাইছে কিন্তু তাৰ বিপৰীতে মহাপুৰুষ শংকৰ মাধৱদেৱ গুৰুৱে বৌদ্ধিক জগতত যিসমূহ কৰ্ম কৰি থৈ গ'ল 120 বছৰ কৰি থকা সেই কৰ্ম আমাৰ নিচিনা ক্ষুদ্ৰ মনুষ্য যদি 1000 বছৰৰ আয়ু দিয়ে আমি সম্পাদিত কৰিব নোৱাৰিম প্ৰভুক এই যে এখন হৰিনাম ধৰ্ম মহাপুৰুষে প্ৰৱৰ্তন কৰি থৈ গ'ল বিতুবন সনাতন ধৰ্মৰ বিশেষ ব্যৱস্থা আমাৰ মাজত প্ৰৱৰ্তিত হৈ গ'ল কিন্তু থৈহে গ'ল মহাপুৰুষে কিন্তু ইয়াত আজিৰ তাৰিখলৈকে এক নিৰৱধি প্ৰবাহমান গতিত প্ৰতিজনৰ হৃদয়ে হৃদয়ে সঞ্চিত কৰি ৰাখিবৰ কাৰণে যি বিশিষ্ট ভূমিকা গ্ৰহণ কৰিলে ইয়াৰ একমাত্ৰ ইয়াৰ কাৰণে উবাদৰ দায়ী মানে উবাদৰ কাৰণে যুদ্ধ সেইটো হ'ল সত্ৰ আজিও কোনোবাই শুনক নুশুনক সত্ৰত শ্ৰদ্ধা কৰিলে কোনোবাই চাওঁ নাচাওঁ সত্ৰত বৰ ধেমালি কৰিলে সত্ৰত তিথি উদযাপন হ'বই লাগিব ঈশ্বৰৰ মহিমা সত্ৰত প্ৰকাশিত হ'বই লাগিব হেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাই 19 বছৰ বয়সতে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে মই এনেকুৱা এটা গৃহ নিৰ্মাণ কৰিব লাগে য'ত সকলো মানুহে আহি আস্থাৰে মূল ল'ব পাৰে আৰু সেইকাৰণে তেওঁ বৰদোৱাত পোনপ্ৰথমবাৰৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰিছে অৱশ্যে গুৰুচৰিতত নামঘৰ শব্দৰ ব্যৱহাৰ সলনি দেৱগৃহ শব্দৰ উল্লেখ আছে আজিও গুৰুজনাৰ এই কথাসমূহক লৈ বিতৰ্কিত ধাৰণা দেখা গৈছে কিন্তু প্ৰভুসকল মহাপুৰুষে লিখি থৈ যোৱা এই কথাসমূহ অন্য দেৱী দেৱী নকৰিবা সেই এই কথাবিলাকৰ দ্বাৰা প্ৰত্যক্ষভাৱে আপোনাক কোনোবা অন্য তাৰমানে কথাটো এনেকুৱা ধৰণে যে কৃষ্ণ ভগৱান স্বয়ং ভগৱান কৃষ্ণ স্বয়ং ভগৱান কৃষ্ণৰ অংশ বা কৃষ্ণৰ দ্বাৰা শক্তিমন্ত হৈ সকলো দেৱতাসমূহকে নিজ নিজ কাৰ্য সম্পাদন কৰিবৰ কাৰণে ঈশ্বৰকে মানে আজ্ঞা কৰিছে সেইভাৱে চলি ব্ৰহ্মা ঈশ্বৰৰ আজ্ঞা লৈ পেলাই সৃষ্টি কাৰ্য চলাই আছে শিৱ ঈশ্বৰৰ আজ্ঞা লৈ পেলাই সংহৰণৰ দায়িত্ব লৈছে পৱনে ঈশ্বৰৰ আজ্ঞা লৈ বায়ু হোৱাই ৰাখিছে বৰুণে পানীৰ ব্যৱস্থা কৰিছে কিন্তু ইয়াৰ মূলতে ঈশ্বৰ ইয়াৰ মূলতে কৃষ্ণ সেই কথাটো ঈশ্বৰকে দেখুৱাইছে কিন্তু অন্য দেৱতাসমূহে কৰা কাৰ্যসমূহক স্বতন্ত্ৰভাৱে দেখিবলৈ মহাপুৰুষে মানা কৰিছে যে তেওঁলোকৰ স্বতন্ত্ৰ কাৰ্য তেওঁৰ স্বতন্ত্ৰ এইটো নহয় তাৰ কাৰণে প্ৰমাণ দেখুৱাইছে কেনেকে যে এদিন যক্ষৰূপে গৈ পেলাই ভগৱান শ্ৰীহৰি তেওঁ স্বৰ্গত গৈ পেলাই বস্তু লগাইছে ইটো দেৱতাক মাৰিছে ইটো দেৱতাক উৎপীড়ন কৰিছে শেষত ইন্দ্ৰই অগ্নিক পঠিয়াই দিলে যোৱা কোন যক্ষ তুমি তেওঁৰ লগত কাজিয়া আহিছে যুদ্ধ কৰিবলৈ অহাৰ লগে লগে সুধিছে তুমি কোন বোলে মই অগ্নি কি কাম তোমাৰ দহন কৰাটো মোৰ কাম হয় নেকি কি দহন কৰাটো বোলে চব বোলে ব্ৰহ্মাণ্ড মই সংসাৰ কৰিব হয় নেকি ঠিক আছে এই ট্ৰেইনডাল তুমি দহন এটা দুবৰি অগ্নি যিমান শক্তি আছে সকলো শক্তি ট্ৰেইনডালত প্ৰয়োগ কৰিলে কিন্তু ট্ৰেইনডাল দহিম যক্ষৰূপী ভগৱান শ্ৰীহৰিয়ে অগ্নি কৰে এই নেকি তোমাৰ ঈশ্বৰ দহন কৰা শক্তি এটা ট্ৰেইন তুমি দহন কৰিব নোৱাৰে যা তোৰ ৰজাক যায় ক'বা মোৰ বেলেগ কোনোবা আছে কৈছে বায়ু আহিছে বায়ু কৈছে যে মই বায়ু কি কাম কৰোঁ বোলে মোৰ এই কাম যে এই ট্ৰেইনডালত উলিয়াই আছে নোৱাৰে
শেষত ইন্দ্ৰ নিজে স্বয়ং আহি উপস্থিত কোন মৰিলে না তো ইন্দ্ৰ যেতিয়া সুধিছে তুমি বোলে মই দেৱৰা হে তোমাৰ কথা নাই কিয় এই তোমাৰ এইবিলাক ইমান শক্তিশালী দেৱতা শেষেই হৈ গ'ল আৰু নাই যদি এনেকুৱা এটা দুৰ্বল দেৱতাসমূহক লৈ তুমি ৰজা তেতিয়া তোমালোকৰ কথা পাতিবলৈ নাই ইন্দ্ৰৰ যিটো অহংকাৰ ইন্দ্ৰৰ যিটো তেওঁ নিজকে স্বতন্ত্ৰ বুলি ভবাৰ যিটো অহংকাৰ সেই অহংকাৰক ভগৱানে বিশ্বাস কৰিছে ব্ৰহ্মাৰ সৃষ্টি কাৰ্যত তেওঁ নিজকে স্বতন্ত্ৰ বুলি ভবাৰ তেওঁৰ যিটো অহংকাৰ সেইটো ভগৱানে বিশ্বাস কৰিছে দাপৰ যোগে তেনেকে যেতিয়া গোবৎসসমূহ হৰণ কৰি লৈ গৈ তেওঁ ৰাখিছে সেইদিনাখন সকলো হৰণ ইন্দ্ৰৰ যি শক্তি তাত গোবৰ্ধন ধাৰণ কৰি পেলাই ভগৱানে সেই শক্তিটো ইন্দ্ৰক প্ৰত্যাহ্বান ৰাখিছে তুমি স্বতন্ত্ৰ প্ৰসাদ শব্দৰ অৰ্থ কৃপা ভগৱান কৃষ্ণৰ কৃপাৰে সমস্ত জগত প্ৰৱৰ্তি আছে বেলেগৰ কৃপা প্ৰসাদ প্ৰাপ্তিৰ প্ৰয়োজন নাই কৃষ্ণৰ কৃপা কেৱল ভগৱান কৃষ্ণৰ কৃপা জগতৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ইয়াৰ অৰ্থ আপুনি যদি বিদ্বেষেৰে লয় তেতিয়াহ'লে পূজা কৰা কোনো মানুহ ঘৰলৈ গৈ যাব নোৱাৰে পূজা কৰা মন্দিৰ এটা ৰাস্তাতে আছে মই সেইখিনি চকুমুখি যাব লাগিব এনেকুৱা কথা ভাবকে ক'ব লাগিব এইটো এটা আভ্যন্তৰিক সত্য আৰু অন্তৰ্নিহিত এটা অনুভৱ মাত্ৰ মই বাৰে বাৰে কৈছো এই কথাটোকে যে একেটা শক্তিকে কাৰোবাৰ কাৰণে কৃপা কাৰোবাৰ কাৰণে সেই কৃপা নহ'ব পাৰে সত্ৰাজিৎ নামৰ এগৰাকী পৰম শক্তিশালী সূৰ্যৰ ভক্ত আছিল তেওঁ শ্যামন্ত নামৰ মণি এটা সূৰ্যৰ পৰা প্ৰাপ্ত সেই শ্যামন্ত মণিটো দেখিবলৈ ইমানেই ধুনীয়া যে সূৰ্যৰ নিচিনা ৰশ্মি প্ৰকাশিত হৈ অষ্টমা কোণ সদায় যাৰ পৰা যিখানে থাকে এইটো শ্যামন্ত নাহিকে দুৰ্ভিক্ষ মাৰি মৰক নাহি তাৰ ব্যাধি বেগ্ৰ সৰ্প ভয় একো উপসৰ্গ নকৰে কিন্তু সেই শ্যামন্ত মণিটো সত্ৰাজিতৰ ভাতৃ প্ৰসেনজিতে দিনাখন অন্তত পিন্ধি পেলাই নিৰ্বাহ কৰিবলৈ অস্ত্ৰ গ্ৰহণ কৰি গ'ল সেইদিনাখন তেওঁ দেখি সিংহেলাখন লগে বিলাৰি ঘূৰাই ঘূৰিলৈ পেলাই কেনেকে শ্যামন্ত মণি য'ত থাকে তাতে মৃত্যু ভয় নাই প্ৰসেনজিত কিয় মৰিল মৰিব নালাগিছিল শ্যামন্ত মণিটোৰ প্ৰভাৱ দেখি প্ৰজাজনে গৈ কৃষ্ণক খবৰ দিছিলে কৃষ্ণ প্ৰতি এই শ্যামন্ত মণি দ্বাৰিকাত থাকক বুলি খুজিব আহিছিল অহংকাৰী সত্ৰাজিতে তাক নিদিলে এতিয়া সেই কলংক গৈ ভগৱান কৃষ্ণ তাতে পৰিলে যে খুজি নাপায় ভাগ্য মাৰি মণি নীলা হয় খুজি নাপালে গতিকে মোৰ ভাগ্যকে মাৰি গ'ল সেইকাৰণে ভগৱানে কলংক মোচন কৰিবৰ কাৰণে শ্যামন্ত মণি বিচাৰি প্ৰভুপাল ইয়াৰ অৰ্থটো এইটোৱেই যে সেই শ্যামন্ত মণিটো সূৰ্যৰ পৰম ভক্ত সত্ৰাজিত স্বয়ং সূৰ্যই তেওঁ কৃপা কৰি দিছিল তাৰ কৃপা মাত্ৰ কেৱল সত্ৰাজিত মই যদি MBBS হওঁ মোৰ সৰু ভাইটিটোৱে যদি মোৰ চাৰ্টিফিকেট লৈ পেলাই কোনোবা মানুহ চিকিৎসা কৰিব যায় সেই মানুহটোৰ মৃত্যু হোৱাটো নিশ্চিত আৰু কি কি জানে মানে বোলে মোৰ দাদা MBBS কথা মই আহিছোঁ আপোনাক কি বেমাৰ কি জ্বৰৰ ওপৰত মানুহ মাৰে কথা মই MBBS কৰিছোঁ ইয়াৰ অধিকাৰ মোৰ সত্ৰাজিতৰ অধিকাৰ শ্যামন্ত মণি তেওঁ নাম বস্তু তেনেকুৱা যিজন ব্যক্তিয়ে নামৰ সাধনা স্বয়ং তেওঁ সাধন কৰিলে সেই নামৰ যি কৃপা প্ৰসাদ ঈশ্বৰৰ কৃপা প্ৰসাদ সেইটো তেওঁ সম্পূৰ্ণ নিজস্ব সেইকাৰণে নামৰ এনেকুৱা কথা কৈছে যে নামত বলে কৰে বুদ্ধি অস্তাংগ যোগ্যতা নাহে যদি কোনোবাই সেই নামৰ শক্তিক লৈ অহংকাৰী লৈ অন্য কৰ্মক অপকৰ্ম সাধন কৰিবলৈ যায় তেতিয়া তাৰ ভাৱে তেওঁ কেনেকৈ দমন কৰিব অস্তাংগ যোগ্যতা সেই প্ৰকল্প সত্ৰ আৰু নামঘৰ নামঘৰ সত্ৰৰ এক অবিচ্ছেদ্য অংগ
সত্ৰ এটা ব্যৱস্থা মাত্ৰ সত্ৰ যে মহাপুৰুষৰ দিনত সৃষ্টি হ'ল এনে নহয় ভাগৱত শাস্ত্ৰৰ প্ৰাৰম্ভণিতে মহাপুৰুষে সত্ৰ শব্দ প্ৰয়োগ কৰিছে ও মান্য কৰি পুতক পাতিলা সত্ৰ সৌনৱ মুখে শুনে ভাগৱত য'ত সন্ত লোকসকলে একত্ৰ হৈ সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰে সেই স্থানতে সত্ৰ বোলে ঠিক পূৰ্বৰ পৰাই চলি আহিছে ঋষি মুনি সন্তসকলে সন্মিলিত হৈ সন্তজনে য'ত সন্ত শব্দৰ অৰ্থ সঁচা অসন্ত মানে মিছা নিত্য মানে সঁচা অনিত্য মানে মিছা সঁচা কথা সঁচা গুণ জগতত এটাই সত্য আছে মহাপুৰুষ মাধৱদেৱৰ ভাষা ও হৰিকে কেৱলে সঁচা মাত্ৰ ৰাম 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 কান্ত দিনে মিছা যত দে শুনা মানে হৰি কেৱল সঁচা তাত নিদিলে বাকী সকলো এই হৰিৰ সঁচা অনুভৱ কৰিবৰ কাৰণে যি স্থানত বহি পেলাই সন্তসকলে ভক্তসকলে সাধুসকলে তেওঁক বিচাৰ কৰে তেওঁক বিচাৰ কৰিবৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন আৰু সেই মাধ্যমটোৱে হ'ল নাম ঈশ্বৰৰ নাম আৰু সেই নাম য'ত চৰ্চা কৰা হয় সেই গৃহটোকে পৰৱৰ্তী সময়ত নাম ধৰে যাতে প্ৰায়োগিক ব্যৱহাৰ সমাজত বা বহুতে কীৰ্তন ঘৰ বুলি কয় য'ত নামৰ কীৰ্তন কৰে নামৰ কীৰ্তন সন্দৰ্ভত নামৰ মহিমা সম্পৰ্কত মহাপুৰুষে অনেক কথা কৈছে যদিও অজামিল উপখ্যান বিশেষভাৱে মহাৰাজ যমৰ শ্ৰীমুখে বিষ্ণুৰ চাৰিপ্ৰাণী শ্ৰীমুখে যম দূতৰ আগত যি নামৰ মহিমা বৰ্ণনা যে কি অদ্ভুত আৰু ইয়াৰ জৰিয়তে সমস্ত মানৱ সমাজৰ কাৰণে নামৰ মহিমা স্পষ্টকৈ প্ৰকাশ কৰিছে প্ৰভুসকল সত্ৰসমূহ বিশেষভাৱে মই সেইকাৰণে অৱশ্যে জন্ম কৰি কৈছোঁ যে এখন সত্ৰ হ'বৰ কাৰণে তাত কিছু বস্তুৰ প্ৰয়োজন তাৰ মধ্যমণি হ'ল নাম সত্ৰ বুলি ক'লে তাত এজনা নামঘৰ লাগিব অধ্যয়নাগাৰ লাগিব ভকতৰ বহা লাগিব তাত ৰংগমঞ্চ লাগিব তাত ভঁৰাল লাগিব তাত ইত্যাদি এনেকুৱা ধৰণৰ অতিথি গৃহৰ প্ৰয়োজন হ'ব এই সকলোবিলাকৰ সমাহাৰ এটা স্থান যিটো পৰৱৰ্তী সময়ত সত্ৰৰ যি সেই সত্ৰৰ মধ্যমণি এগৰাকী ব্যক্তিক মহন্ত মাতিলে মহাপুৰুষে যে আজিৰ পৰা এই সত্ৰৰ তেখেত মহন্ত আৰু সেই মহন্তজনেই হ'ল সত্ৰৰ অধিকাৰী বাকী ভকতসকলক মহন্তগৰাকীয়ে অধিকাৰগৰাকীয়ে বিভিন্ন কাৰ্যৰ দোহাৰি তেওঁলোকক উপাধি আদি প্ৰদান কৰি সুচাৰুৰূপে সমাজ ব্যৱস্থাক শৃংখলাবদ্ধভাৱে চলাবৰ কাৰণে ব্যৱস্থা কৰিছে আজি যদিও কোনোবাই ক'ব খোজে যে গণতান্ত্ৰিক ব্যৱস্থা মানে অমুক পৃথিৱীৰ অমুক দেশত আৰম্ভ হৈছিল ইয়াৰ নহয় গণতান্ত্ৰিক ব্যৱস্থা পূৰ্ণাংগ প্ৰয়োগ কৰা মহাপুৰুষগৰাকীয়ে হ'ল মহাপুৰুষ আজিও আপুনি বৰ্তমান সমবায় ব্যৱস্থা আজি যি সমবায় ব্যৱস্থা মধুৰা এটা নিৰ্মাণ কৰিছে আপোনালোকে দেখিব আজি গৈ পেলাই এতিয়াও সেই ব্যৱস্থা প্ৰৱৰ্তিত আছে আজিৰ যে সমস্ত হাতীসমূহে সত্ৰত যি কৰ ভাৰতীয় ব্যৱস্থা সেই ব্যৱস্থা পৃথিৱীত বিৰল কিন্তু গতিকে মানে ৰাজ্যসমূহত প্ৰশাসনিক মুৰব্বী এজন থাকে আধ্যাত্মিক মুৰব্বী থাকে আগতে ৰজাবিলাকৰ আপুনি দেখিব যে দশৰথৰ পৰম শক্তিশালী ৰজা তেওঁ প্ৰশাসনিকভাৱে মুৰব্বী ৰাজ্যৰ তেওঁ ৰজা আৰু তেওঁ সন্মুখত বহাই ৰাখিছিল তাৰ পৰম সাধক বীৰত্ব মহামূল্য বৈশিষ্ট্য তেওঁ ধৰ্মৰাজ্যৰ ৰজা মানে পৰামৰ্শ অবিহনে ৰজাই কেতিয়াও ৰাজ্য নচলাইছিল আজিকালি দুৰ্ভাগ্য হৈছে এইটো যে আজিকালি ৰাজনৈতিক নেতাসকলে ধৰ্মগুৰুসকলক উপদেশ দিবলৈ আৰম্ভ কৰিছে এতিয়া কোনো এটা
আমাৰ নিচিনা ধৰ্মপুৰুষসকলে আমি এটা ৰাজনৈতিক ব্যক্তিবিলাকৰ চুতলিপি শুনি শুনি ধৰ্মক কেনেকৈ কাম কৰিব লাগিব কৰিবৰ কাৰণে আমি এটা ৰাজ্য এগৰাকী ধৰ্মৰাজ্য অধিষ্ঠিত এজন ধৰ্মগুৰু তেওঁ যেতিয়া ধৰ্মৰ আসনত তেওঁ ধৰ্মগুৰুৰ আসনত তেওঁ আসীন কৰা হয় সেই ব্যক্তিগৰাকীৰ যি পদমৰ্যাদা সেই ব্যক্তিগৰাকীৰ আসনৰ যিটো প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠাৰ গৰিমা অক্ষুণ্ণ ৰাখিবৰ কাৰণে মহাপুৰুষে তেতিয়াৰ পৰাই ভগৱতৰ ব্যৱস্থা প্ৰচলিত কৰিছিল তেওঁ যাক ভৰালী পাতিছিল যাক পূজা পাতিছিল যাক দেউৰী পাতিছিল যাক কথক পাতিছিল সেই সকলোসকলে দায়িত্ব আজিও সুচাৰুৰূপে পালন কৰি সমাজ ব্যৱস্থাত গণতান্ত্ৰিক ব্যৱস্থাৰে এখন সমাজ শৃংখলাবদ্ধভাৱে কেনেকৈ আগবাঢ়ি যাব কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয় সামাজিক ব্যৱস্থা ন্যায় ব্যৱস্থা আজি নামঘৰত কেৱল নাম নাগায় আপুনি চাব আগতে গাঁওসমূহত এক নিৰ্দিষ্ট সময়ত দবাত পাইছে তাৰ ব্যতিৰেকে কৃষি সময়ৰ বাহিৰে যদি অন্য সময়ত দবাত পায় তেন্তে তৎক্ষণাৎ নামঘৰৰ প্ৰাংগণত সকলো মানুহ গোট খাব লাগিছিল যিটো সমাজৰ বান্ধোন আছে নিশ্চয় সমাজত কিবা বিপদ আছে সেইকাৰণে এইখিনি সময়ত কোনে দবাত পাইছে কিয় আজিকালি গাঁৱত যদি নামঘৰ আছে তাত যদি কোনোবা নামঘৰত একেলগে কৰা হৈছে তেওঁলোকে তেওঁ যদি ৰাতিপুৱা ৬টাত দবাব পায় তেওঁ ক'ৰবাত যাওঁতে দেৰি হয় আহি ৮টা বজাত তেওঁ দবাব পায় কেতিয়াবা দুপৰীয়া ১১টাত দবাব পাইছিল কোনো সময়ৰ চিন্তা নাই ব্ৰহ্ম মুহূৰ্তত দবাব পাব নিয়ম হ'ব লাগিব নামঘৰৰ যি প্ৰতিষ্ঠা তাৰ যি গৰিমা বিনা সময়ত দবাব পাইছে মানে নিশ্চয় সময়ত বিপদ হৈছে তাত মানুহ উপস্থিত হ'ব সৰু সৰু কাজিয়া সৰু সৰু মতান্তৰ এই সকলোবিলাক নামঘৰৰ মজিয়াত সাক্ষাৎ গুৰু আসনক আগত লৈ পেলাই সমাজ বিশ্বাস কৰিছে আৰু শেষত গুৰু পক্ষকে কয় যে যি হ'ল হ'ল তামোল পাণ ভালে হ'ল গুৰু আসনৰ সন্মুখত হাত চলোৱা তেওঁলোকে সৰু সৰু বিবাদ লৈ পেলাই লক্ষ লক্ষ টকা খৰচ কৰিব মানে পৌৰত গৈ পেলাই দিন ৰাত তাত ৰাতি কৰি ক'ত গ'ল সেই আমাৰ অসমত ব্যৱস্থা আছিল সত্ৰসমূহত ভট্টাধিকাৰসকলক যিকোনো ক্ষেত্ৰত অনুষ্ঠান এই সমাজ ব্যৱস্থাত তেওঁৰ শিষ্যসকলৰ সকলো কথা মই আপোনালোকক এটা উদাহৰণ দিওঁ এগৰাকী গুৰু শিষ্যৰ এনেকুৱা এটা কথা নাই যিটো কথা গুৰুৱে নাজানে জানিব লাগিব গুৰুৰ অধিকাৰ এদিন প্ৰভু ৰামচন্দ্ৰ আই সীতাৰ লগত অন্তঃপুৰত বহি কথা পাতিছে হঠাৎ সীতাদেৱী মনলৈ এটা ভাৱনা স্বামী মোৰ এইটো নিবেদন আছে এই নিবেদনটো আপুনি স্বীকাৰ কোৱা যে মই আপোনাৰ সাজযোৰ আজি পিন্ধিব খুজিছো চিন্তা কি কথা কিন্তু মোৰ সাজযোৰ আপুনি আৰে অন্তঃপুৰত আছে ৰামৰ সাজযোৰ সীতাই পিন্ধি ল'লে ধনুচনৰ হাতত তুলি ল'লে আৰু সীতাৰ সুন্দৰ সাজ অলংকাৰ বৰণ চুৰি দূৰৰ পৰা আৰম্ভ কৰি বিন্দি তিলক সকলো লগাই হেন সময়তে গুৰু বশিষ্ঠ আহি তেওঁলোকক বিশেষ কথাৰ মানে প্ৰগ্ৰাম কৰিব পাৰে গুৰু তেওঁ দায়িত্ব ৰাম ৰজা আছিল তেতিয়া হঠাৎ যেতিয়া গুৰু বশিষ্ঠ আহি মাত লগাইছে যে কি কৰে কি নকৰে ফটাফট সাপবোৰ সলালে ৰামৰ কাপোৰ সীতাৰ পিন্ধিলে সীতাৰ কাপোৰ ৰামে পিন্ধিলে কিন্তু এই যিবোৰ তিলক বিন্দি এইবোৰ সহাবলৈ থাকিল এনেকুৱা এটা বিভৎস ৰূপত প্ৰভু ৰামক গুৰু বশিষ্ঠ আৰু সীতাক কথাই যে পত্ৰখনত তেওঁ নিজৰ দিবলৈ গুৰুদেৱ প্ৰণাম মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰাম তেওঁ শ্ৰদ্ধেয় গুৰুৰ সন্মুখত এনেকুৱা এটা বিভৎস ৰূপত তেওঁ নিজক প্ৰদৰ্শিত কৰিলে তেওঁ ইমান দুখী হৈ গ'ল ভয়ানকভাৱে তেওঁ তাৰমানে মানসিক স্থিতিত এনেকুৱা অৱস্থা হৈ গ'ল বুজাবৰ কোনো ভাষা নাই তেওঁ তৎক্ষণাৎ দুৱাৰ ঘৰ বন্ধ কৰি ভিতৰত সোমাই এতিয়া কাকো তেওঁ দেখা দিব নোৱাৰা তেওঁ জানিলে যে এইটো কথা
ওলাই গ'ল মই কেনেকৈ ৰজা প্ৰথম দিন দুৱাৰ খোলা নাই, দ্বিতীয় দিন দুৱাৰ খোলা নাই, ৰাম ভৰত লক্ষ্মণ শত্ৰুঘ্ন হনুমান চববিলাকে একদম দুৱাৰ মুখত কান্দি কিবা হ'ল প্ৰভু দুৱাৰ খোলা নাই। হুলস্থুল লাগিব সমস্ত প্ৰজাৰ মনত যে প্ৰভু আমি দুৱাৰ খোলা নাই, ভিতৰতে আছে তিনিদিন না খাইছে নে কি কৰিছে। এই বাৰ্তা তৎক্ষণাৎ গুৰু বশিষ্ঠৰ ওচৰলৈ গ'ল। বশিষ্ঠই ধ্যান কৰি দেখিলে যে তৎক্ষণাৎ গুৰু বশিষ্ঠ ৰামচন্দ্ৰৰ ওচৰলৈ ইমান মাতি আছে, কোনো দৰজা খুলি দিয়া নাই। কিন্তু গুৰু বশিষ্ঠই আপোনালোক চব যাওক সকলোকে পঠিয়াই দিয়ে একদম আঁতৰলৈ আছে। ৰাম মই তোমাৰ গুৰু আহিছোঁ। গুৰুৰ এষাৰ বাণীতে তেওঁ দুৱাৰ তুলিছে যে দুৱাৰ অন্তঃপুৰত প্ৰভু ৰাম আৰু গুৰু বশিষ্ঠ কথা কৈছে। মই জানো তুমি কিয় কৰিছা, কিন্তু তুমি জানানে মই তোমাক যিটো অৱস্থাত দেখিছোঁ কিন্তু মোৰ বাহিৰে ৰাজ্যৰ দ্বিতীয়জনে আজিলৈকে জানা। আৰু মই তোমাক একদম জন্মৰ পৰাই দেখিছোঁ। গুৰুদেৱ বশিষ্ঠই কৈছে ৰামক যে মই যিদিনাখন ব্ৰহ্মাৰ পৰা আজ্ঞা পাইছিলোঁ যে ৰঘুবংশত মই ৰাজগুৰু হিচাপে থাকিব লাগে, মই মোৰ পিতৃ ব্ৰহ্মাক মই প্ৰাৰ্থনা কৰিছোঁ যে পিতৃদেৱ মোক এইবিলাক ৰাজনৈতিক কোনোবা ৰজাৰ গুৰু হ'বৰ কাৰণে মোক নকওঁ, কাৰণ এইটো বৰ ভয়ংকৰ। তাতকৈ মই অৰণ্যত থাকি মই শুদ্ধভাৱে বিচাৰ কৰিম, ঈশ্বৰ চিন্তা কৰিম, এই মোৰ কাৰণে। তেতিয়া ব্ৰহ্মাই কৈছিল নহয় তুমি বুজা, তোমাক যিটো বংশত মই ৰাজগুৰু হ'বলৈ গৈছোঁ সেই বংশটোত এদিন স্বয়ং ভগৱান মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম ৰূপে জন্ম তোমাৰ প্ৰয়োজনীয়তা আছে। সেই দিনটোলৈ তেওঁ বাচ্ছা দিয়ে কৈছে যে মই সেই দিনটোলৈ বাচ্ছাই মই তোমাৰ যদিও তুমি মোৰ শিষ্য কিন্তু তুমি মোৰ আৰাধ্য, তোমাক জন্মৰ দিনৰ পৰা আজিলৈকে দেখি আহিছোঁ। গতিকে তোমাৰ মোৰ মাজত তুমি মোৰ শিষ্য, মই তোমাৰ গুৰু, একফালৰ পৰা মই তোমাৰ উপাসক, তুমি মোৰ উপাস্য। তোমাৰ মোৰ মাজত যি অভেদ সম্পৰ্ক, এই সম্পৰ্কত তৃতীয়জনৰ প্ৰৱেশী নাই। গতিকে তুমি নিশ্চিত কৰি লোৱাটো তোমাৰ ৰাস্তাটো নাপাবা। এগৰাকী গুৰু হৈ ঈশ্বৰৰ প্ৰতিটো কথা, প্ৰত্যেকটো আভ্যন্তৰীণ কথাৰ ওপৰত তেওঁ দখল দিব পাৰে যদি ঈশ্বৰৰ ইচ্ছা নাই যে গুৰুদেৱ মোৰ কেনেকুৱা আছে। আৰু প্ৰত্যেকটো সমস্যাৰে আধ্যাত্মিক সংবিধান এগৰাকী সামৰ্থ্য গুৰুৰ হাতত থাকে। আৰু তেওঁলোক ইমান অভেদ, তেওঁলোকৰ সম্পৰ্কটো ইমান নিশ্চল নিষ্পকত ভাবিব নোৱাৰে। সেইকাৰণে সত্ৰৰ অধিকাৰ, সত্ৰৰ ব্যৱস্থাৰ দ্বাৰা, গুৰু শিষ্যৰ পৰম্পৰা, নামঘৰসমূহৰ দ্বাৰা মহাপুৰুষৰ যি সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা এখন হৰিনাম ধৰ্ম, এই এখন হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত সত্ৰসমূহে পূৰ্বৰ পৰাই যি ভূমিকা গ্ৰহণ কৰি আহিছে সেই ভূমিকা আজিও অপূৰ্ণ আছে আৰু অনাগত কাললৈকে থাকিব। ২-৪ ক্ষেত্ৰত কিবা কাৰণত বিকৃত হৈছে যদিও সনাতন ব্যৱস্থা, ধৰ্ম ব্যৱস্থা আজিলৈকে কোনো নষ্ট কৰিব পৰা নাই। মই আশা কৰিম আজি চাওক, মই এটা উদাহৰণ দিম। আজি ৰামদেৱজী বুলি এগৰাকী যোগবিদ ওলাল। আজিকালি মানে যোগ বুলি নকয়, য়োগা বুলি কয়। তেওঁলোকে হিচাপ কৰি থাকে, देखो आप लोग यहाँ दबा देंगे तो लिवर ठीक हो जाएगा, यहाँ ऐसा करेगा तो वो होगा। रातिपुवा সকলোকে सारी जगह में 6 जगह में ठीक से हाथों पे बजाय बजाय खाओ, আপনার সকল বেমার ভালো হয়ে যাবে। আর আপনি হিসাব করে কি কি খাইতে হবে, 50 দিনে আপনি হাতটা কেয়ার করবে, হাতের দিয়ে শ্রেষ্ঠ চিকিৎসা সত্ৰীয়াৰ নৃত্যৰ যি মাটি আখৰা আছে, পাছৰ পানী খোৱা, মৰাৰ পানী খোৱা, উঠালত বহালত কাহিনী বিলাক আছে, যি ধৰণৰ ভংগীমা, নৃত্য ভংগীমা দ্বাৰা আমি মাটি আখৰা কৰোঁ, সেইবিলাক আপোনাৰ ল'ৰা ছোৱালীক নিয়মিতভাৱে কৰিব দিয়ক।
দেখিব যে তেওঁৰ স্বাস্থ্য অতি সুন্দৰ ৰূপত প্ৰতিষ্ঠা তেওঁ কোনো আৰু বেলেগ ব্যায়াম এক্সাৰচাইজ কৰাৰ প্ৰয়োজন নাই যদি এই কাম অসমৰ প্ৰতিজন মানুহে শংকৰে বাবুক ভাল পোৱা প্ৰতিজন মানুহে যদি সিদ্ধান্ত লয় যে মোৰ ল'ৰা ছোৱালীক মই সত্ৰীয়া নৃত্যৰ শিক্ষা দিয়া মোৰ ল'ৰা ছোৱালীক মই সত্ৰীয়া সংগীতৰ শিক্ষা প্ৰদান কৰিম মোৰ পৰিয়াল প্ৰতিজন মানুহে গুৰুজনাই প্ৰৱৰ্তন কৰি থৈ যোৱা নাম ধৰ্মত মই সমাহিত হৈ থাকিম সেইটো আদৰ্শ পৰিয়াল হিচাপে তেওঁ নিৰোগী হ'ব সংযমী হ'ব অৰ্থনৈতিকভাৱে লালায়িত নহ'ব দুষ্কৃতি কৰিবৰ কাৰণে তেওঁ ইচ্ছা নকৰিব সমাজৰ ভয়ংকৰ যিবিলাক পৰিণাম দুষ্কৃতিৰ কাৰণে মানুহৰ বিলাসী মনোবৃত্তিৰ কাৰণে সৃষ্টি হোৱা দুষ্কৃতি কাৰণ খাদ্যাভ্যাস খাদ্য ভোগবিলাকে মানুহক এনেকুৱা নিষ্পৰ্যায়লৈ লৈ গৈছিল যে যদি এজন ভক্ত যেতিয়া হ'ব ঈশ্বৰৰ অনুগামী হ'ব খাদ্য যেতিয়া তেওঁ সংযম কৰিব চিন্তাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত কৰিব পাৰিব আচাৰ আচৰণ বিচাৰ আদি তেওঁ যেতিয়া নিয়মিতভাৱে সুচাৰুৰূপে জীৱন চলাবৰ কাৰণে যত্ন কৰিব তেতিয়া তেওঁ আদৰ্শ পৰিয়াল হিচাপে প্ৰতিষ্ঠা লাভ কৰিব এনেকে সমাজৰ প্ৰতিজন মানুহে যদি গুৰুজনাৰ আদৰ্শ সত্ৰই প্ৰৱৰ্তন কৰি থকা এই ব্যৱস্থাত নিজক তেওঁ বিলীন কৰি দিয়ে সমগ্ৰ পৃথিৱীৰ মানুহে দৌৰি দৌৰি এই ব্যৱস্থাত বিলীন হ'বৰ কাৰণে নিজে নিজে আপুনি আকৌ পালিত পেলাবলৈ বিশ্ব দৰবাৰলৈকে গুৰুজনাক প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই ইয়াৰে নিজে নিজে ঢাপলি মেলি মানুহ আহিব আপুনি আজি ভাৰতৰ অন্যান্য প্ৰান্তত যিবোৰ প্ৰসাদ আদিৰ ব্যৱস্থা আছে গুৰুজনাই ইয়াত কি কৰিছিলে মগু গাখীৰ মুখ নাৰিকল আদা জহা চাউল মধুৰিআম কল কুঁহিয়াৰ এইবিলাক ঘৰৰ আশে পাশে আদা অকল আমাৰ পিছতেই আছো আদা লৈ এক কাপ মাৰি আদা লৈ আহিছে মধুৰিআম ছিঙি লৈ এই কুঁহিয়াৰ চোপাটোৰ পৰা গোটাল কুঁহিয়াৰ লৈ গছৰ পৰা নাৰিকল দুটা পাৰিলে কেলছিয়ামৰ কাৰণে নাৰিকল দিছিলে মগু এবাৰ যেতিয়া গাছ মেলে তাত যেতিয়া কলপাত ঢাকি থৈ দিয়ে কলপাতত প্ৰচুৰ পৰিমাণে সৃষ্টি হোৱা গ্লুক'জ C6H12O6 যিটো আমাৰ কি কয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা যিটো সৃষ্টি সেই গাজি মগুটোৱে কলপাতত ঢাকি দিয়াৰ লগে তাৰ পৰা তাত নিজৰ শৰীৰ সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব সেইকাৰণে কলপাতত মগুটো দিয়াৰ ব্যৱস্থা কৰিলে আৰু কেতিয়া দিব যেতিয়া যুগল প্ৰসংগ 6 যুগল 12 যুগল যেতিয়া এজন ভকতে একেলগে বহি চাপৰি বজাই গাব শৰীৰৰ পৰা ঘাম ওলাই যাব যেতিয়া খোল বজাই উঠা চাহিনী বহা চাহিনী কৰিব শৰীৰৰ পৰা ঘাম ওলাই যাব তেতিয়া কোষৰ কেন্দ্ৰত যিটো আমি মাইট্ৰকণ্ড্ৰিয়া বুলি কওঁ কোষৰ শক্তিৰ ভঁৰাল সেই মাইট্ৰকণ্ড্ৰিয়াত হৈ থকা যিখিনি গ্লুক'জ সেইখিনি বিভংগন হ'ব আজি মধুমেহ ৰোগত অকণমান ভুগিছে কিহৰ কাৰণে যে মই খাদ্য খাই দিলো খাদ্যৰ পৰা মোৰ যিখিনি গ্লুক'জ সেইখিনি লৈ গৈ কোষে প্ৰদান কৰিলে কোষত প্ৰচুৰ পৰিমাণে গ্লুক'জ মজুত হৈ আছে মাইট্ৰকণ্ড্ৰিয়াত কিন্তু মোক খৰচ নকৰোঁ আমি যাৰ কাৰণে তাত পুনৰ উভতাই হৈ যায় আৰু সেইখিনি তেজত সমাহিত হৈ থাকি মধুমেহ ৰোগৰ সৃষ্টি হয় কিন্তু আপুনি যদি সত্ৰত নৃত্য ৰাতিপুৱা আহে ঘৰতে যদি নাম প্ৰসংগ কৰে সত্ৰীয়া নৃত্য মাটি আখৰাৰ যদি আখৰাত আপুনি লাগে আপোনাৰ শৰীৰৰ প্ৰত্যেকটো কোষৰ মাইট্ৰকণ্ড্ৰিয়াত গ্লুক'জৰ বিভংগন হ'ব আৰু সেই তাৰ পিছত প্ৰত্যেকটো কোষে খাদ্য বিচাৰিব গ্লুক'জ বিচাৰিব তেতিয়া প্ৰসাদ ৰুচি যেতিয়া আপোনাৰ গাজি যেতিয়া আপোনাৰ সন্মুখত আহি পৰিব সকলোৱে যেতিয়া সেইখিনি খাব তেতিয়া তাৰ শৰীৰত সকলোখিনি খুব প্ৰয়োজন প্ৰভু এটা জ্ঞান বিজ্ঞান প্ৰদীপ অৰ্থাৎ বিজ্ঞান প্ৰদীপৰ দ্বাৰা অন্ধকাৰ বিনাশ কৰি নিজক সুস্থ শৰীৰে ৰাখিবৰ কাৰণে যিখিনি ব্যৱস্থা লৈ গৈছিল সেই ব্যৱস্থাটোৰ নামেই হ'ল মহাপুৰুষৰ প্ৰৱৰ্তিত এখন ধৰ্ম ই জগতৰ কাৰণে কল্যাণকাৰী আৰু সত্ৰ নামেৰে প্ৰচাৰ কৰাৰ ভূমিকা লৈছিল কিন্তু আপোনালোকৰ দৰে সজ্জনসকলৰ সম্পূৰ্ণ সহযোগিতা অবিহনে সত্ৰ বা নামেৰে এতিয়াও নিজস্বতাৰে ইয়াক আগবাঢ়িব নোৱাৰে তাৰ কাৰণে আপোনালোকৰ দৰে সকলো সজ্জনৰ পূৰ্ণাংগ সহযোগিতা মহাপুৰুষৰ সৃষ্টিৰাজিক বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে
সকলোৱে লাগক মহাপুৰুষৰ প্ৰতি কোটি কোটি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ তেওঁৰ তিৰুভাৱ তিথিৰ প্ৰাৰ্থনাত আৰু আপোনাৰ সবৰে কৰ্ম সংস্কৃতি ধৰ্ম সংস্কৃতি সমানস্থলী শুৱালকুছিৰ বাপুসকল আইসকলৰ প্ৰতি কোটি কোটি সেৱা জনাই অপৰাধখিনি ভঞ্জন বিচাৰি আমাৰ পানী জয়